प्रियाः छात्राः दशम्यां कक्षायां भवतां स्वागतमस्ति। अद्यतनीय पाठः यक्षयुधिष्ठिरसंवादः। अस्य पाठस्य विषये वयमद्य चर्चां कुर्मः। आमी भारतवर्षर सर्वोत्कृष्ट महाकाव्य बुली कले बहुकेइखन महाकाव्यर विषये जानो। সেইবোৰৰ অন্যতম হৈছে महाभारत, যিখন ৰচনা কৰিছিল বেদব্যাসে, যাক কৃষ্ণ দ্বৈপায়ন বেদব্যাস বুলি কোৱা হয়। ব্যাসদেৱৰ দ্বাৰা বিৰচিত মহাভাৰতত 18টা পৰ্ব আছে। মহাভাৰতৰ প্ৰতিটো অধ্যায়ক পৰ্ব বুলি কোৱা হয়। তেনেকুৱা 18টা অধ্যায় অৰ্থাৎ পৰ্বেৰে এই মহাভাৰতখন সম্পূৰ্ণ হৈছে। সেই 18টা পৰ্বৰ অন্যতম এক পৰ্ব হৈছে বনপৰ্ব। পঞ্চপাণ্ডৱৰ বনবাস হৈছিল, অজ্ঞাতবাস। সেই সময়ছোৱাত যিবোৰ ঘটনা পৰিঘটনা ঘটিছিল, সেই ঘটনা পৰিঘটনাৰে যি অধ্যায় ব্যাসদেৱে ৰচনা কৰিছিল, সেই অধ্যায়টোৰ নাম হৈছে বা সেই পৰ্বৰ নাম হৈছে বনপৰ্ব। সেই বনপৰ্বত পঞ্চপাণ্ডৱ, যি জ্যেষ্ঠ আছিল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, লগত দ্ৰৌপদীও আছিল। তেওঁলোক এতিয়া বনবাসত আছিল। সেই সময়ত এটি ঘটনা ঘটিছিল আৰু সেই ঘটনাৰ ফলশ্ৰুতিত যক্ষ আৰু যুধিষ্ঠিৰৰ মাজত কিছু প্ৰশ্নোত্তৰ বা কথোপকথন হৈছিল। যক্ষই সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰবোৰ যুধিষ্ঠিৰে বৰ সুন্দৰকৈ আগবঢ়াইছিল। অতি যুক্তিযুক্ততাৰে, যুক্তিনিষ্ঠৰে প্ৰশ্নবিলাকত উত্তৰ দিছিল। আৰু সেই প্ৰশ্ন আৰু উত্তৰৰ সমষ্টিৰ যি অধ্যায় আছে, তাৰ পৰা কিছু সংখ্যক প্ৰশ্ন, মানে যুধিষ্ঠিৰৰ যক্ষৰ প্ৰশ্ন আৰু যুধিষ্ঠিৰৰ উত্তৰ আদিৰে এটি পাঠ দশম শ্ৰেণীৰ কাৰণে প্ৰস্তুত কৰা হৈছে। সেই পাঠটিৰ নাম হৈছে যক্ষযুধিষ্ঠিৰ সংবাদ। যক্ষ মানে যক্ষ, যুধিষ্ঠিৰ জ্যেষ্ঠ পাণ্ডৱ, যুধিষ্ঠিৰ, সংবাদ সংবাদ, বাৰ্তালাপ, কথোপকথন। তাৰে যক্ষই যি প্ৰশ্ন সুধিছে, সেই প্ৰশ্নৰ উত্তৰ যুধিষ্ঠিৰে আগবঢ়াইছিল। তাৰে প্ৰথম প্ৰশ্নটো যক্ষই সুধিছিল, তোমালোকে প্ৰথম প্ৰশ্নৰ শ্লোকটো মন কৰা। কিঞ্চিত গুৰুতৰম ভূমেহে, কিঞ্চিত উচ্চতৰম চক্ষাত, কিঞ্চিত শীঘ্ৰতৰম বায়ুঃ, কিঞ্চিত বহুতরম তৃণাৎ। কিঞ্চিত গুরুতরম ভূমেহে, কিঞ্চিত উচ্চতরম চক্ষাৎ, কিঞ্চিত শীঘ্রতরম বায়ুঃ, কিঞ্চিত বহুতরম তৃণাৎ। ইয়াত আমি শ্লোকটোত যথেষ্ট সংখ্যক সন্ধি পাম আৰু ব্যাকৰণগত কিছুমান টুকা পাম। সেইবোৰ আমি উলিয়াই লওঁ, সহজ হ'ব। যক্ষ ৱাচ, যক্ষই ক'লে, কি ক'লে? কিঞ্চিত গুৰুতৰম ভূমেহে। ইয়াত সন্ধি প্ৰথম শ্লোক এক নম্বৰ শ্লোকটো আমি চাই লওঁ। ইয়াতে সন্ধি চাম। প্ৰথমতে সন্ধি, কি কি সন্ধি আছে?
কিঞ্চিত উচ্চতৰম এইটো চোৱা কিং স্বী কিংস্বী দু কিঞ্চিত উচ্চতৰম এইটো কিঞ্চিত উচ্চতৰম এইটো ভাঙিলে চোৱা কিঞ্চিত 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 শব্দৰ অৰ্থ কি প্ৰশ্ন সোধা হৈছে কিঞ্চিত এইটো ত কৰিব পাৰি কিঞ্চিত যোগ উচ্চতৰম উচ্চতৰমটো কি হ'ব উচ্চতৰম 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 কিঞ্চিত উচ্চতৰম তাৰপিছত আছে কিঞ্চিত শীঘ্ৰতম এইটো চোৱা কিং স্বী শীঘ্ৰতৰম এইটো আমি সন্ধি ভাঙিলে হ'বগৈ কিঞ্চিত অৰ্থাৎ কি যোগ শীঘ্ৰতৰম শীঘ্ৰতৰম মতো অনুসাৰ হিচাপে লিখিব পাৰোঁ আমি শীঘ্ৰতৰম তো কিঞ্চিত শীঘ্ৰতৰম এইটো আমি সন্ধি পালোঁ ইয়াৰ পিছত কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম ইয়াত কাৰক বিভক্তি ভূমেহে গুৰুতৰম কিঞ্চিত প্ৰশ্নটো এনেকৈ সোধা হৈছে ভূমেহে ভূমি শব্দৰ পঞ্চমী বিভক্তি একবচন ভূমেহে গুৰুতৰম কিঞ্চিত ভূমি শব্দটো পঞ্চমী একবচন কি হয় ভূমেহে তো ভূমি ভূমেহে এইটো কাৰক বিভক্তি নিৰ্ণয় কৰিলে কি হ'ব তুল্যাৰ্থে পঞ্চমী কেনেকৈ তুল্যাৰ্থে পঞ্চমী ইয়াত মন কৰিবা সূত্ৰ আছে যে দুটাৰ মাজত যেতিয়া তুলনা হয় তুলনা হোৱাৰ পিছত যিটো নিকৃষ্ট হয় সেই নিকৃষ্টটোত কি হ'ব লাগে পঞ্চমী বিভক্তি হ'ব লাগে ইয়াৰ আন এটা নাম আছে নিকৃষ্টাত একোৎকৰ্ষেণ কাৰক বিভক্তিৰ সূত্ৰ আছে নিকৃষ্টাত একোৎকৰ্ষেণ ইতি সূত্ৰেণ পঞ্চমী বিভক্তি বা তুল্যাৰ্থে পঞ্চমী দুটাৰ মাজত তুলনা কৰি যেটো নিকৃষ্ট হয় যেটো নিম্নমানৰ হয় সেইটো কি হয় পঞ্চমী আচ্ছা কেনেকৈ নিম্নমান হৈছে ভূমেহে গুৰুতৰ মানে পৃথিৱীতকৈ গুৰুতৰ পৃথিৱী নিম্নমানৰ হ'ল তাতকৈও গুৰুতৰ তাতকৈ বেছি উৎকৃষ্ট কি এনেকুৱা প্ৰশ্ন সোধা হৈছে গতিকে পৃথিৱী যেহেতু অলপ তুলনা পৃথিৱী আৰু সেই গুৰুতৰ যিটো হ'ব এইটো প্ৰশ্নত আছে উত্তৰত আহিব উত্তৰ এটা গতিকে তাৰ মাজত যিটো তুলনা হ'ল সেই তুলনাত পৃথিৱী কি হ'ল নিকৃষ্ট হ'ল মানে নিম্নমানৰ হ'ল তল খাপৰ হ'ল হোৱাৰ কাৰণে ইয়াত পঞ্চমী বিভক্তি হৈছে মানে দুটাৰ মাজত যেতিয়া তুলনা হয় যেনে ধৰি লোৱা সুধাখণ্ড আৰু এইটো আমি মাপনি বুলি ক'ব পাৰোঁ স্কেল মাপনি এই দুটাৰ মাজত তুলনা হ'ল তুলনা কৰি এটা দীঘল হ'ল এটা চুটি হ'ল গতিকে চুটি হ'ল এই সুধাখণ্ড অৰ্থাৎ চক পেঞ্চিল এই চুটি আৰু মাপনি বা মাপিকা ই হ'ল দীঘল গতিকে তুলনা কৰাৰ পিছত যেটো নিম্ন হ'ল এইটো নিম্ন মানে সুধাখণ্ড চক পেঞ্চিল নিম্ন হ'ল নিম্নমানৰ হ'ল চুটি হ'ল গতিকে তুলনা কৰাৰ পিছত এইটো সুধাখণ্ডত কি হ'ব পঞ্চমী বিভক্তি হ'ব লাগিব যেনে সুধাখণ্ডত মাপিকা দীৰ্ঘ সুধাখণ্ডত মাপিকা দীৰ্ঘ এতিয়া এই মাপনি বা মাপিকা সুধাখণ্ডত বুলি কোৱা হৈছে সুধাখণ্ড পঞ্চমী কৰি সুধাখণ্ডত গতিকে এইটো কি হ'ল নিকৃষ্টাত একোৎকৰ্ষেণ অৰ্থাৎ দুটাৰ মাজত তুলনা কৰাৰ পিছত সুধাখণ্ডতকৈ মাপিকা কি হ'ল দীঘল হ'ল গতিকে সুধাখণ্ড চুটি হ'ল সেইকাৰণে সুধাখণ্ডত কি হৈছে পঞ্চমী বিভক্তি কৰা হৈছে দুটাৰ মাজত তুলনা কৰিলে
যেটো আমাৰ মানে চিন্তাই দি আমি যাক তল খাপৰ বুলি ভাবোঁ, আমাৰ চিন্তাই দি সৰু বুলি ভাবোঁ, নিকৃষ্ট বুলি ভাবোঁ, তাত পঞ্চমী হ'ব লাগে। গতিকে ইয়াতো কি কৰা হৈছে, ভূমিত তেনেকুৱা অৰ্থ প্ৰকাশ কৰি পঞ্চমী বিভক্তি কৰা হৈছে, সেয়ে ইয়াৰ নাম দিয়া হৈছে তুল্যাৰ্থে পঞ্চমী। দুটাৰ মাজত তুলনা কৰাৰ পিছত পঞ্চমী বিভক্তি হয়, সেয়ে তুল্যাৰ্থে পঞ্চমী বুলি কোৱা হয়। ইয়াৰ আন এটা সূত্ৰ ইতিমধ্যে কোৱা হৈছে, সেইটো সূত্ৰ আমি ক'ব পাৰোঁ, নিকৃষ্টাত একোৎকৰ্ষেণ ইতি সূত্ৰেণ পঞ্চমী বিভক্তি হ'ব পাৰে। তাৰপিছত আছে কিঞ্চিত উচ্চতৰম চ খাত। ইয়াত খাত শব্দটোতো পঞ্চমী কৰা হৈছে, খাত। মূল শব্দটো হৈছে খম। খম মানে হৈছে আকাশ, খম মানে আকাশ। এতিয়া খাত আকাশতকৈ উচ্চতৰ কি, আকাশতকৈ ওখ কি। এতিয়া খাত উচ্চতৰম কিঞ্চিত, প্ৰশ্নটো সুধিছে খাত মানে আকাশতকৈ উচ্চতৰম ওখ কিঞ্চিত কি, এইটো প্ৰশ্ন আছে। গতিকে আকাশ আৰু সেই উচ্চতৰ যেটো উত্তৰ আহিব তাৰ মাজত তুলনা হৈছে হোৱাৰ কাৰণে ইয়াত খাত শব্দটোত পঞ্চমী হৈছে, এইটো কি হ'ব, তুল্যাৰ্থে পঞ্চমী বিভক্তিয়েই হ'ব। ঠিক তেনেকৈ কিঞ্চিত শীঘ্ৰতৰম বায়ু, ইয়াত বায়ু শব্দটো পঞ্চমী হৈছে, বায়ু শব্দ উকাৰান্ত শব্দ আমি সাধুৰ দৰে যদি আমি কৰোঁ, শিশুৰ দৰে ৰূপ কৰোঁ, সাধু বায়ু পঞ্চমী একবচন বায়ু। সেই অনুযায়ী এইটো কি হ'ব, তুল্যাৰ্থে পঞ্চমী। কাৰণ বায়ুতকৈ গতিশীল কি, তুলনা হৈছে বায়ুতকৈ গতিশীল কি, এতিয়া বায়ু শব্দটোত পঞ্চমী কৰা হৈছে, বায়ুতকৈ, এইটো তুল্যাৰ্থে পঞ্চমী। তাৰপিছত আৰু সোধা হৈছে কিঞ্চিত বহুতৰম তৃণা, ঘাঁহতকৈ, তৃণ মানে ঘাঁহ, তৃণ শব্দটো মন কৰা, ইয়াতো পঞ্চমী বিভক্তি কৰা হৈছে, তৃণা মানে ঘাঁহতকৈ বিস্তৃত কি। তৃণ শব্দ পঞ্চমী একবচন কি হয়, তৃণাত। তৃণম তৃণে তৃণানি, তৃণম তৃণে তৃণানি, তৃণেন তৃণাভ্যাম তৃণেহি, তৃণায় তৃণাভ্যাম তৃণেভ্যঃ তৃণাত পঞ্চমী একবচন তৃণাত। তো বায়ু পঞ্চমী একবচন, খাত এইটো পঞ্চমী একবচন, ভূমেহে এইটো পঞ্চমী একবচন, বচনৰ কথা নাই, ইয়াত একবচন প্ৰয়োগ হৈছে। গতিকে গোটেইবিলাকত কি আছে, পঞ্চমী বিভক্তি হৈছে, আৰু গোটেইবিলাকৰ মাজত তুলনা আছে। মানে বায়ুৰ সৈতে, পৃথিৱীৰ সৈতে এটা তুলনাবাচক শব্দ আছে, আকাশৰ সৈতে তুলনাবাচক শব্দ আছে, বায়ুৰ সৈতে তুলনাবাচক শব্দ হৈছে, বা ঘাঁহৰ সৈতেও তুলনাবাচক শব্দ প্ৰয়োগ হৈছে শ্লোকসমূহত। এতেকে এই গোটেইবিলাক কি হৈছে, তুল্যাৰ্থে পঞ্চমী বিভক্তি ইয়াত প্ৰয়োগ হৈছে শ্লোকত। এতিয়া শ্লোকটোৰ ব্যুৎপত্তি আমি দুটামান নিৰ্ণয় কৰিব পাৰিম। গুৰুতৰ, এইখিনি নিশ্চয় বুজি পাইছা। তো পৰৱৰ্তী আমি ব্যুৎপত্তি নিৰ্ণয় কৰি চাওঁ কি হ'ব, গুৰুতৰম। গুৰুতৰম, তাৰপিছত আৰু এটা আছে ব্যুৎপত্তিৰ কাৰণে উচ্চতৰম, উচ্চতৰম। শীঘ্ৰতৰম, শীঘ্ৰতৰম, এইবোৰ আমি ব্যুৎপত্তি কৰিব পাৰিম। বহুতৰম, এইকেইটা শব্দ ব্যুৎপত্তি কৰিব পাৰিম। চোৱা, ইয়াত গুৰু এটা প্ৰাতিপদিক, গুৰু, এই প্ৰাতিপদিকৰ সৈতে তৰপ নামৰ প্ৰত্যয় যোগ হৈছে, গুৰু তৰপ। তৰপ নামৰ প্ৰত্যয় যোগ হৈছে, গুৰু শব্দৰ সৈতে তৰপ যোগ হ'লে শব্দটো নিষ্পন্ন হয় গুৰুতৰ। গুৰুতৰ শব্দটো ইয়াতে তদ্ধিত প্ৰত্যয় বুলি এটা প্ৰত্যয় প্ৰয়োগ হৈছে, আৰু ইয়াত প্ৰথমা বিভক্তিৰ একবচনত প্ৰয়োগ হৈছে। গুৰু শব্দৰ সৈতে তৰপ প্ৰত্যয় যোগ কৰি ইয়াত প্ৰথমা বিভক্তি একবচনত গুৰুতৰ নপুংসক লিংগত ব্যৱহাৰ হৈছে। ঠিক তেনেকৈ এইটো উচ্চতম, যিহেতু প্ৰশ্নটো কিঞ্চিত বুলি কৈছে, তাৰ সৈতে কিঞ্চিত আৰু গুৰুতৰম বিশেষ্য বিশেষণৰ সম্বন্ধ দেখুৱাই কিঞ্চিত শব্দটো নপুংসক লিংগত প্ৰয়োগ হোৱাৰ কাৰণে এইবোৰো নপুংসক লিংগত
প্ৰয়োগ হোৱা দেখুওৱা হৈছে উচ্চতৰম গতিকে উচ্চতৰমটো কি হ'ব উচ্চ এইটো প্ৰাতিপদিক এই প্ৰাতিপদিকৰ সৈতে কি কৰা হৈছে তৰপ প্ৰত্যয় যোগ হৈছে তৰপ উচ্চতৰম ঠিক তেনেকৈ শীঘ্ৰতৰম শীঘ্ৰটো প্ৰাতিপদিক শীঘ্ৰ ইয়াৰ সৈতে কি কৰা হৈছে তৰপ প্ৰত্যয় যোগ কৰা হৈছে শীঘ্ৰতৰম একেদৰে বহুতৰম এইটো কি হ'ব বহুৰ সৈতে বহু বেছি গতিকে কি হ'ব তৰপ প্ৰত্যয় প্ৰয়োগ কৰা হৈছে গতিকে এইবোৰ তদ্ধিত প্ৰত্যয় আমি জানো প্ৰত্যয়ৰ ভাগবোৰ আমি জানো কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় স্ত্ৰী প্ৰত্যয়বিলাক আছে যে কৃত প্ৰত্যয় হৈছে ধাতুৰ সৈতে যোগ হ'লে কৃত প্ৰত্যয় হয় আৰু প্ৰাতিপদিকৰ সৈতে বৰ্ণ বা বৰ্ণৰ সমষ্টি যি যোগ হয় সেয়া তদ্ধিত প্ৰত্যয় গতিকে এইবিলাক প্ৰাতিপদিক ধাতু নহয় এইবোৰ ক্ৰিয়াপদ নিষ্পন্ন নহয় বিশেষপদ বিশেষণ পদ আদি নিষ্পন্ন হ'ব এইবোৰৰ জৰিয়তে গতিকে এইবোৰ হৈছে প্ৰাতিপদিক আৰু এই প্ৰাতিপদিকৰ সৈতে এইবিলাক প্ৰত্যয় তৰপ প্ৰত্যয় যোগ হৈছে আৰু এই তৰপ প্ৰত্যয়ত তদ্ধিত প্ৰত্যয়ৰ এটা ভাগ তো এইখিনি আমি শ্লোকটোত সন্ধি কাৰক বিভক্তি আৰু উৎপত্তি পালোঁ এতিয়া ইয়াৰ অৰ্থটো মন কৰা কি কোৱা হৈছে গুৰুতৰম ভূমেহে গুৰুতৰম কিঞ্চিত সৰল ভাষাত যদি আমি কওঁ গদ্যত তেতিয়াহ'লে কি হ'ব ভূমেহে গুৰুতৰম কিঞ্চিত পৃথিৱীতকৈ গুৰুতৰ কি গুৰুতৰ মানে গধুৰ পৃথিৱীতকৈ গধুৰ কি খাত উচ্চতৰম কিঞ্চিত আকাশতকৈ খম মানে আকাশ তাৰে পঞ্চমী বিভক্তি একবচন খাত গতিকে খাত মানে আকাশতকৈ উচ্চতৰ কি আকাশতকৈ ওখ কি বায়ু শীঘ্ৰতৰম কিঞ্চিত বায়ুতকৈ গতিশীল কি বায়ুতকৈ তীব্ৰ বেগেৰে কি বেছিকৈ কি যাব পাৰে বায়ুতকৈ গতিশীল কি এইটো প্ৰশ্ন ঠিক তেনেকৈ আৰু সোধা হৈছে তৃণাত বহুতৰম কিঞ্চিত তৃণাত ঘাঁহতকৈ বহুতৰম অধিক বিস্তৃত কিঞ্চিত কি ঘাঁহতকৈ অধিক বিস্তৃত কি এই চাৰিটা হৈছে এই শ্লোকটোত প্ৰশ্ন এই চাৰিটা প্ৰশ্ন যক্ষই যুধিষ্ঠিৰক সুধিছে আৰু যুধিষ্ঠিৰে দ্বিতীয় শ্লোকত উত্তৰ দিছে কি বুলি দিছে যুধিষ্ঠিৰ উৱাচ যুধিষ্ঠিৰে ক'লে মাতা গুৰুতৰা ভূমেহে খাত পিতুচ্চতৰস্তথা মনঃ শীঘ্ৰতৰম বাতাত চিন্তা বহুতৰি তৃণাত আকৌ চোৱা মাতা গুৰুতৰা ভূমেহে খাত পিতুচ্চতৰস্তথা মনঃ শীঘ্ৰতৰম বাতাত চিন্তা বহুতৰি তৃণাত আমি এই শ্লোকটো শ্লোক নম্বৰ 2 ইয়াৰো অৰ্থ আমি ব্যাকৰণখিনিও উলিয়াই চাওঁ শ্লোক সংখ্যা 2 উত্তৰত কৈছে ভূমেহে গুৰুতৰা মাতা শ্লোকটো আমি সৰলকৈ লওঁ ভূমেহে পৃথিৱীতকৈ গুৰুতৰা মাতা ভূমেহে গুৰুতৰা মাতা খাত উচ্চতৰঃ তথা তেনেকৈ খাত আকাশতকৈ উচ্চতৰঃ পিতা শ্লোকটো আমি সৰল কৰি লৈছোঁ ঠিক তেনেকৈ মনঃ শীঘ্ৰতৰম বাতাত আমি বাতাত মনঃ শীঘ্ৰতৰম বাতাত মনঃ শীঘ্ৰতৰম তৃণাত বহুতৰি চিন্তা শ্লোকটো সৰলীকৰণ কৰা হ'ল এতিয়া এই শ্লোকটোত অৰ্থ অতি সহজে ওলাই আহে চোৱা ভূমেহে পৃথিৱীতকৈ গুৰুতৰা মাতা ইয়াত প্ৰথম শ্লোকটোত আমি পাইছিলোঁ গুৰুতৰম ভূমেহে গুৰুতৰম কিঞ্চিত বুলি কোৱা হৈছে ইয়াত আকৌ গুৰুতৰা ইয়াৰ কাৰণ হ'ল এই বিশেষণ শব্দ আৰু এই বিশেষণ
মাতা এই বিশেষ্য পদক অনুসৰণ কৰিছে তো মাতা স্ত্ৰীলিংগ একবচন হোৱাৰ কাৰণে গুৰুতৰ শব্দটো স্ত্ৰীলিংগ একবচনত গুৰুতৰা ভূমেহে গুৰুতৰা মাতা পৃথিৱীতকৈ গধুৰ মাতৃ পৃথিৱীতকৈ গুৰু এইটো তৰপ প্ৰত্যয় যিহেতু মানে অধিক বেছি পৃথিৱীতকৈও বেছি পৃথিৱীতকৈও অধিক গুৰু অধিক গধুৰ এনেকুৱা অৰ্থ হ'ব পৃথিৱীতকৈ অধিক গধুৰ মাতৃ তথা ঠিক তেনেকৈ আকাশতকৈ উচ্চতৰ পিতা আকাশতকৈ উচ্চতৰ মানে অধিক ওখ পিতৃ আকাশতকৈ অধিক ওখ পিতৃ আকাশতকৈ অধিক ওখ পিতৃ পিতা শব্দ পুংলিংগ প্ৰথম বিভক্তি একবচনত প্ৰয়োগ হোৱাৰ কাৰণে উচ্চতৰ শব্দটো পুংলিংগ প্ৰথম বিভক্তি একবচনত উচ্চতৰঃ প্ৰথম শ্লোকত উচ্চতৰম পাইছিলোঁ কাৰণ কোৱা হৈছে তাতে নপুংসক লিংগত প্ৰয়োগ হৈছে যিহেতু প্ৰশ্ন আছিল আৰু উত্তৰত পিতা আহিছে গতিকে পিতা শব্দ পুংলিংগ একবচন হোৱাৰ কাৰণে এই উচ্চতৰ শব্দটো পুংলিংগ প্ৰথম বিভক্তি একবচনত উচ্চতৰঃ প্ৰয়োগ হৈছে গতিকে অৰ্থটো কি হ'ল আকাশতকৈ অধিক ওখ পিতৃ বাত হৈছে বতাহ তাৰে পঞ্চমী বিভক্তিৰ একবচন বাতাত মনঃ শীঘ্ৰতৰম বায়ুতকৈ মন অধিক গতিশীল বায়ুতকৈ অধিক গতিশীল হৈছে মন আৰু তৃণাত হাঁহতকৈ বহুতৰি অধিক বিস্তৃত অধিক ব্যক্ত হৈছে চিন্তা মানুহৰ চিন্তাৰ যিটো পৰিসৰ মানুহৰ যিটো মনত সোমাই অহা এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত যে ধ্যান এই ধ্যানৰ পৰিসৰ বহুত বেছি অৰ্থাৎ ঘাঁহ গোটেই পৃথিৱী জুৰি আছে গোটেই পৃথিৱীতে ঘাঁহ পোৱা যায় ঘাঁহৰ বিস্তৃতি অত্যন্ত বেছি ঘাঁহ যিমান বিস্তৃত তাতকৈ অধিক বিস্তৃত হৈছে মানুহৰ এই চিন্তা শক্তিটো এই চিন্তা শক্তি এবাৰ মনলৈ সোমালে সেই শক্তিয়েদি মানে বহু কথা বহু নতুন বিষয় বহুত তথ্য উদ্ভাৱন কৰিব পৰা যায় আৰু এই চিন্তা শক্তিৰ দ্বাৰাই মানুহে দোপে আগবাঢ়ি যায় আৰু এই চিন্তা শক্তিৰ কাৰণে মানুহ মানে অন্য প্ৰাণীতকৈ উৎকৃষ্ট বুলি জীৱশ্ৰেষ্ঠ বুলি মানুহক কোৱা হয় কাৰণ মানুহৰ ভাবিব পৰা ক্ষমতা আছে চিন্তা কৰিব পৰা ক্ষমতা আছে যিটো অন্য প্ৰাণীৰ নাই অন্য জীৱ জন্তুৰ নাই যাৰ কাৰণে অন্য জীৱ জন্তুতকৈ মানুহৰ স্থান শ্ৰেষ্ঠ বুলি স্বীকৃতি দিয়া হয় শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় গতিকে এই চিন্তা শক্তিটোৰ কাৰণে মানুহ হিচাপে জ্ঞান বিবেক বুদ্ধি থকা প্ৰাণী হিচাপে পৰিগণিত হৈছে ইয়াত তুলনা কৰা হৈছে যে ঘাঁহতকৈ অধিক বিস্তৃত হৈছে চিন্তা গতিকে চিন্তা আৰু এই তৃণ ঘাঁহৰ মাজত কি কৰা হৈছে তুলনা হৈছে তুলনা কৰি ঘাঁহ কি হৈছে পঞ্চমী বিভক্তি হৈছে নিকৃষ্ট হ'ল ঘাঁহতকৈ অধিক যিহেতু চিন্তা ই উৎকৃষ্ট হ'ল গতিকে ইয়াত প্ৰথম হৈছে আৰু নিকৃষ্টাত একোৎকৰ্ষে নবা তুল্যাৰ্থে পঞ্চমী সূত্ৰ অনুযায়ী ইয়াত পঞ্চমী বিভক্তি হৈছে যিটো আমি আগত প্ৰথম শ্লোকটোত পাইছোঁ ঠিক তেনেকৈ ইয়াতো আমি পাইছোঁ তুল্যাৰ্থে পঞ্চমী বিভক্তি হাত ইয়াতো পাইছোঁ আমি ঘুমেহে তুল্যাৰ্থে পঞ্চমী বিভক্তি বাতা তুল্যাৰ্থে পঞ্চমী বিভক্তি দুটাৰ মাজত তুলনা কৰিছে ভূমি আৰু মাতৃৰ মাজত তুলনা হৈছে তুলনা কৰি কোন শ্ৰেষ্ঠ হৈছে মাতৃ শ্ৰেষ্ঠ আৰু নিকৃষ্ট কোন হ'ল ভূমি হ'ল গতিকে ভূমিত পঞ্চমী হৈছে ইয়াক নিকৃষ্টাত একোৎকৰ্ষে ন পঞ্চমী বা তুল্যাৰ্থে পঞ্চমী বিভক্তি ইয়াত প্ৰয়োগ হৈছে একেদৰে ইয়াত পিতৃ আৰু আকাশ এই দুটাৰ মাজত তুলনা হৈছে তুলনা কৰি পিতৃ শ্ৰেষ্ঠ হ'ল উৎকৃষ্ট হ'ল উচ্চতৰ হ'ল অধিক ওখ হ'ল আকাশতকৈ গতিকে আকাশ কি হ'ব পঞ্চমী বিভক্তিত প্ৰয়োগ হৈছে ই তুল্যাৰ্থে পঞ্চমী বিভক্তিৰ সূত্ৰত পৰি গ'ল একেদৰে শীঘ্ৰতৰ হৈছে মন এই মন আৰু বায়ুৰ মাজত তুলনা কৰা হৈছে বায়ু যিমান গতিশীল যিমান তীব্ৰ বেগত বায়ু যাব পাৰে তাতোকৈ বেছি গতিশীল হৈছে
বায়ু যিমান গতিৰে যাব পাৰে তাতকৈ বহু গুণ বেছি গতিৰে মন আগবাঢ়ি যাব পাৰে। নিমিষতে মন ব্ৰহ্মাণ্ড ফুৰি আহিব পাৰে। বায়ুৰ গতিবেগ আৰু মনৰ গতিবেগ তুলনা কৰা হৈছে। তুলনা কৰি মনৰ গতিবেগ যিহেতু বেছি, শীঘ্ৰতৰ গতিশীলতা বেছি আছে মনৰ, এতেকে মন কি হ'ব? প্ৰথমা বিভক্তি হ'ব, ই উৎকৃষ্ট হ'ল, আৰু বায়ু হ'ল নিকৃষ্ট। এতেকে বায়ুত কি হ'ল? পঞ্চমী বিভক্তি প্ৰয়োগ হৈছে, আৰু সেয়ে ইয়াক কোৱা হ'ব তুল্যাৰ্থে পঞ্চমী বিভক্তি। বাতাত শীঘ্ৰতৰম মনঃ, বায়ুতকৈ অধিক শীঘ্ৰতৰ। শীঘ্ৰ মানে শীঘ্ৰে যোৱা, যিটো আমি কওঁ অসমীয়াত, এইটো শীঘ্ৰতৰ মানে শীঘ্ৰ, অধিক গতিশীল হৈছে মন। ইয়াত চাবলগীয়া হ'ল যে শীঘ্ৰ শব্দৰ সৈতে তৰক নামৰ যিটো প্ৰত্যয়, তদ্ধিত প্ৰত্যয় প্ৰয়োগ হৈছে। শীঘ্ৰটো হৈছে এটা প্ৰাতিপদিক, তাৰ সৈতে তৰক নামৰ তদ্ধিত প্ৰত্যয় প্ৰয়োগ কৰাৰ ফলত শীঘ্ৰতৰ শব্দটো নিষ্পন্ন হৈছে। ইয়াত মন কৰা তোমালোকে, শীঘ্ৰতৰ শব্দটো কি কৰা হৈছে? নপুংসক লিংগ হিচাপে প্ৰয়োগ কৰা হৈছে। ইয়াৰ কাৰণটো হ'ল মনঃ, এই মন শব্দটো নপুংসক লিংগত প্ৰয়োগ হৈছে। তোমালোকে জানিবা যে মন শব্দটো মূল শব্দটো হৈছে মনস, তাৰ পৰা শব্দৰূপ কৰিলে মনঃ পুংলিংগ প্ৰথম বিভক্তি একবচনত হয়। দেখাত এইটো পুংলিংগ নৰ শব্দৰ দৰে যেন লাগিছে, কিন্তু নহয়। ই এটা সুকীয়া শব্দৰূপ আছে ইয়াৰ মনস, আৰু সেই শব্দৰূপ অনুযায়ী পুংলিংগ প্ৰথম নপুংসক লিংগত এই প্ৰয়োগ হৈছে। মন শব্দটো নপুংসক লিংগ, আৰু মন শব্দ নপুংসক লিংগ হোৱাৰ কাৰণে ইয়াৰ যিটো বিশেষণ, মন কেনেকুৱা বোলে? শীঘ্ৰতৰ। বিশেষণ হ'ল মন আৰু এই শীঘ্ৰতৰ গতিশীল শব্দটো দুটাৰ মাজত বিশেষ্য আৰু বিশেষণ হিচাপে সম্পৰ্ক হোৱা পৰিগণিত হ'ল, দেখা গ'ল। গতিকে মন নপুংসক লিংগ একবচন হোৱাৰ কাৰণে এই শীঘ্ৰতৰ শব্দটো নপুংসক লিংগ একবচনত প্ৰয়োগ হৈছে। যেনেকৈ ইয়াত পিতা পুংলিংগ প্ৰথম একবচন হোৱাৰ কাৰণে উচ্চতৰ শব্দটো পুংলিংগ প্ৰথম একবচনত প্ৰয়োগ হৈছে। ইয়াত মাতা স্ত্ৰীলিংগ প্ৰথম একবচন হোৱাৰ কাৰণে গুৰুতৰা এইটো স্ত্ৰীলিংগ প্ৰথম একবচনত প্ৰয়োগ হৈছে। ঠিক তেনেকৈ চিন্তা স্ত্ৰীলিংগ প্ৰথম একবচনত প্ৰয়োগ হোৱাৰ কাৰণে বহুতৰি এইটো স্ত্ৰীলিংগ প্ৰথম একবচনত প্ৰয়োগ হৈছে। অৰ্থাৎ এই তৰক প্ৰত্যয় যোগ হোৱা প্ৰতিটো শব্দ ইয়াত বিশেষণ হিচাপে প্ৰয়োগ হৈছে, আৰু ইয়াৰ বিশেষ্য পদ পদৰ সৈতে সম্পৰ্কিত হৈ আছে। আৰু বিশেষ্য পদৰ যি বচন, যি বিভক্তি, যি লিংগ, বিশেষণ পদৰো সেই বিভক্তি, সেই বচন, সেই লিংগ হ'ব লাগে। সেই অনুযায়ী এই শ্লোকটোত বিশেষ্য বিশেষণ পদৰ সম্বন্ধ স্বৰূপ নিৰ্ণয় কৰা হৈছে। তো ইয়াৰ প্ৰথম শ্লোকটোতেই যিহেতু ব্যুৎপত্তিবোৰ দিয়া হ'ল, দ্বিতীয় শ্লোকত আৰু দিবলগীয়া নাই, একেখিনি কথা আছে। কেৱল অৰ্থটো আমি পুনৰবাৰ আমি এবাৰ চাই লওঁ। পৃথিৱীতকৈ অধিক গধুৰ মাতৃ, আকাশতকৈ অধিক ওখ পিতৃ, বায়ুতকৈ অধিক গতিশীল মন, আৰু ঘাঁহতকৈ অধিক বিস্তৃত চিন্তা। এয়া হ'ল দ্বিতীয় শ্লোকটোৰ মূল কথা। এই শ্লোকটোৰ পৰা আমাৰ ব্যাখ্যা বা ভাৱ বলাই লিখা থাকে। আমি কি কৰিব লাগিব? ভাৱ বলাই লিখাত যে ইয়াত থকা প্ৰতিটো শব্দৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্যবোৰ সুন্দৰভাৱে বহলাই সহজ সৰল ভাষাত লিখিব লাগিব। যে বায়ুতকৈ কেনেকৈ গতিশীল মন হ'ব পাৰে। বায়ু যিটো গতিবেগ, সেই গতিবেগতকৈ মনৰ গতিবেগ হাজাৰ গুণে বেছি। মন নিমিষতে বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আহিব পাৰে। মনৰ জৰিয়তে জগত জয় কৰিব পাৰি, মনৰ জৰিয়তে সকলো ধৰণৰ কাৰ্য কৰিব পাৰি মনেদি। গতিকে মন এক মানুহৰ শক্তিশালী অংগ। গতিকে গীতাতো ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মন অত্যন্ত চঞ্চল, ইয়াক যদি বশ কৰিব পৰা নাযায় তেতিয়াহ'লে সেই চঞ্চল মনৰ দ্বাৰা যিবোৰ কাৰ্য কৰা হয় সেই কাৰ্যবোৰৰ ফল আশা কৰা ধৰণে পোৱা নাযায়। কাৰণ চঞ্চল মনৰ দ্বাৰা স্থিৰ কাৰ্য সম্ভৱ নহয়। এতেকে মনৰ যিটো গুৰুত্ব, এই গুৰুত্ব অত্যন্ত বেছি। আকৌ মন যদি শৰীৰত নাথাকে, সুস্থ সবল মন শৰীৰত নাথাকিলে সেই শৰীৰ যাত্ৰা সম্পূৰ্ণ নিষ্ফল হৈ পৰে। কাৰণ মন অবিহনে শৰীৰ যাত্ৰা অসম্ভৱ। সেয়ে মনৰ বিষয়ে এই শ্লোকটোত কোৱা হৈছে যে বায়ুৰ গতিবেগতকৈ মনৰ গতিবেগ অধিক বেছি। ঠিক তেনেকৈ ঘাঁহ গোটেই বিশ্বজুৰি আছে, ঘাঁহতকৈও বিস্তৃত হৈ আছে কিন্তু মানুহৰ চিন্তা শক্তি। সেই চিন্তাৰ জৰিয়তে মানুহে এই পৃথিৱীত জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে স্বীকৃতি লাভ কৰিব পাৰিছে।
যিটো আন জীৱ জন্তুৰ নাই, মানুহৰ আছে। গতিকে এই চিন্তা বা বোধ শক্তিৰ জৰিয়তে মানুহে নতুন নতুন আৱিষ্কাৰ, নতুন নতুন কথাৰ প্ৰয়োগ, নতুন নতুন চিন্তাৰ উদ্বেগ ঘটাই গঠনমূলকভাৱে এই সমাজৰ মংগল সাধন, দেশৰ মংগল সাধন কৰিব পৰা যায়। গতিকে ই এক মানুহৰ এটা বিশেষ শক্তি। এই শক্তিৰ জৰিয়তে মানুহে জগতৰ প্ৰতিটো কাৰ্য নিয়াৰিকৈ সম্পাদন কৰিব পাৰে। এই ধৰণে আমি যিটো শ্লোকৰ অংশ দিয়া হয় সেই শ্লোকটোৰ অংশৰ ওপৰত বিশেষ জোৰ দি পেলাই ভাৱ বঢ়াব লাগিব। ঠিক তেনেকৈ ওপৰৰ শ্লোকৰ অংশটো দিলে ওপৰৰ কথাখিনি আমি সুন্দৰকৈ বহলাব লাগিব। পিতৃ মাতৃৰ বিষয়ে লিখিব লাগিব। পিতৃ মাতৃ যে মাতৃৰ যিটো গুণ, সেই গুণ পৃথিৱীতকৈও যে অধিক বেছি, মাতৃৰ যিটো সন্তানৰ প্ৰতি যিটো মৰম স্নেহ, সন্তানৰ যি সকলো প্ৰকাৰৰ দুখ কষ্ট মাতৃয়ে সন্তানৰ কাৰণে সকলো কথা চিন্তা কৰিব পাৰে, সকলো প্ৰকাৰৰ দুখ কষ্ট সহ্য কৰিব পাৰে। সেইফালৰ পৰা পৃথিৱীৰ যিটো সহ্য গুণ, ধৈৰ্য শক্তি তাতকৈও বেছি আছে মাতৃৰ সহ্য গুণ আৰু ধৈৰ্য শক্তি। ঠিক তেনেকৈ আকাশ বিশাল সুউচ্চ, পিতৃৰ মনটো ঠিক তেনেকুৱা বিশাল সুউচ্চ। পুত্ৰৰ কাৰণে, পিতৃয়ে পুত্ৰৰ কাৰণে বা সন্তানৰ কাৰণে যি ত্যাগ স্বীকাৰ কৰে, যি কৰে তাৰ তুলনা কৰিব পৰা নাযায়। গতিকে সেইফালৰ পৰা পিতৃক আকাশ যি বিশাল সুউচ্চ, তাতোকৈ পিতৃস্থান বিশাল আৰু সুউচ্চ। এই ধৰণে আমি শ্লোকটো তাৎপৰ্য বহলাব পাৰোঁ। পৰৱৰ্তী আমি তৃতীয় শ্লোকটোলৈ চাওঁ। যক্ষ উৱাচ, যক্ষই ক'লে, কি বুলি ক'লে? কিঞ্চিত প্ৰৱসতু মিত্ৰম, কিঞ্চিত মিত্ৰম গৃহে সতঃ, আতুৰস্য চ কিম মিত্ৰম, কিঞ্চিত মিত্ৰম মৰিষ্যতঃ। তো যক্ষই ইয়াতো 4টা প্ৰশ্ন সুধিছে। শ্লোক নম্বৰ 3 চাই লোৱা। 3 নম্বৰ শ্লোক। সোধা হৈছে কিঞ্চিত প্ৰৱসতু মিত্ৰম। এইটো আমি সৰল কৰি লওঁ, প্ৰশ্নটো আমাৰ সহজ হ'ব। প্ৰৱসতঃ মিত্ৰম কিঞ্চিত, প্ৰৱসতঃ মিত্ৰম কিঞ্চিত। ঠিক তেনেকৈ গৃহে সতঃ মিত্ৰম কিঞ্চিত। তাৰপিছত আতুৰস্য চ মিত্ৰম কিঞ্চিত। আতুৰস্য চ মিত্ৰম কিঞ্চিত। আৰু শেষত হৈছে মৰিষ্যতঃ মিত্ৰম কিঞ্চিত। মৰিষ্যতঃ মিত্ৰম কিঞ্চিত। এইটো সৰল কৰি ল'লোঁ। প্ৰৱসতঃ মিত্ৰম কিঞ্চিত, গৃহে সতঃ মিত্ৰম কিঞ্চিত, আতুৰস্য চ মিত্ৰম কিঞ্চিত, মৰিষ্যতঃ মিত্ৰম কিঞ্চিত। এটা সৰলীকৰণ শ্লোকটোৰ আমি প্ৰতিটো শব্দ অৰ্থ অনুযায়ী চাওঁ। প্ৰৱসতঃ, প্ৰ উপসৰ্গ ইয়াত আছে, ব্যুৎপত্তি ভাঙিলে বচ ধাতু হৈছে প্ৰ উপসৰ্গ, বচ ধাতু প্ৰয়োগ কৰা হৈছে। তাৰ সৈতে এটা কৃত প্ৰত্যয় প্ৰয়োগ কৰা হৈছে। সত্ৰী নামত এটা কৃত প্ৰত্যয় প্ৰয়োগ কৰা হৈছে আৰু তাৰে ষষ্ঠী বিভক্তি একবচনত প্ৰৱসতঃ, মানে প্ৰবাসত বাস কৰি থকাজন। সত্ৰী প্ৰত্যয়ৰ প্ৰয়োগ আমি জানো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ ইংৰাজী যিটো টেন্স থাকে সেই ধৰণৰ অৰ্থ প্ৰকাশ কৰে সত্ৰী প্ৰত্যয়ে।
গতিকে প্ৰবাসত যিটো বাস চলি থাকে, যিসকল প্ৰবাসত বাস কৰি থাকে, তেনেকুৱা অৰ্থ কৰা হৈছে। তেওঁলোকৰ বাবে প্ৰবাসত মানে প্ৰবাসত বাস কৰোঁতাজনৰ, প্ৰবাস মানে বিদেশত গৈ যিসকলে বাস কৰে তেওঁলোকক আমি প্ৰবাসী বুলি কওঁ। আমাৰ দেশৰ পৰা বা নিজৰ স্থানৰ পৰা অইন স্থানত গৈ অইন দেশত গৈ যিসকলে বাস কৰে তেওঁলোকক আমি প্ৰবাসী বুলি কওঁ। গতিকে প্ৰবাসত যিসকল থাকে এটা প্ৰবাসত হয়, সেই প্ৰবাসীসকলৰ মিত্ৰ বন্ধু কিঞ্চিত কি বা কোন, বিদেশত থকাজনৰ বন্ধু কোন, আমি এনেকুৱা অৰ্থ ক'ব পাৰিম, বিদেশত থকাজনৰ বন্ধু কোন। গৃহে সতহ, ঘৰত থকাজনৰ বন্ধু কোন, যিসকল ঘৰত থাকে তেওঁলোকৰ বন্ধু কোন। আতুৰস্য মিত্ৰম কিঞ্চিত, আতুৰ মানে হৈছে ৰোগগ্ৰস্ত, ৰুগ্ন, ৰোগীয়া, বেমাৰী, তেনেকুৱা ব্যক্তিৰ বন্ধু, মিত্ৰ বন্ধু কোন বা কি। মৰিষ্যতঃ মিত্ৰম কিঞ্চিত, মৰিষ্যতঃ মৃতপ্ৰায়, অৰ্থাৎ মৃত্যুৰ মুখলৈ যিসকল গৈ আছে, মৃত্যুৰ দুৱাৰদলিত যিসকল আছে তেওঁলোকৰ বাবে মিত্ৰ কোন, তেওঁলোকৰ বন্ধু কোন। এই হৈছে শ্লোককেইটাৰ প্ৰশ্ন। 4টা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন, বিদেশত থকাজনৰ মিত্ৰ কোন, ঘৰত থকাজনৰ মিত্ৰ কোন, ৰোগীয়াৰ মিত্ৰ কোন, আৰু মৃত্যুপথৰ যাত্ৰীগৰাকীৰ মিত্ৰ কোন। এই 4টা প্ৰশ্ন। ইয়াত কোৱা হৈছে যে প্ৰবচত উৎপত্তি কোৱা হ'ল প্ৰ-উপসৰ্গ বচ ধাতু শত্ৰু প্ৰত্যয় ষষ্ঠী বিভক্তি একবচন। এইটো সতহ অচ ধাতু শত্ৰু প্ৰত্যয় ষষ্ঠী বিভক্তি একবচন, সতহ থকাজনৰ। আতুৰস্য, আতুৰ শব্দৰ ষষ্ঠী বিভক্তি একবচন, আতুৰস্য। ঠিক তেনেকৈ মৰিষ্যতঃ মৃ ধাতু শত্ৰু প্ৰত্যয় ষষ্ঠী বিভক্তি একবচন, মৰিষ্যতঃ। মৰিষ্যতঃটো ক'ৰ পৰা আহিল, মৃ ধাতু, মৃ এটা ধাতু যাৰ অৰ্থ মৃত, মৰা এনেকুৱা অৰ্থ হয়। গতিকে সেই মৃত ব্যক্তিৰ মৃ ধাতুৰ সৈতে শত্ৰু প্ৰত্যয় প্ৰয়োগ কৰি তাৰে ষষ্ঠী বিভক্তি একবচনত মৰিষ্যত এই আমি ক্ৰিয়াপদটো পাওঁ, মানে শব্দটো পাওঁ। তো মৰিষ্যত অৰ্থাৎ মৃতপ্ৰায়জনৰ মিত্ৰ কোন, এই 4টা প্ৰশ্ন। তো নিশ্চয় বুজি পাইছা প্ৰশ্ন 4টা। প্ৰবাসত মিত্ৰ কোন, ঘৰত থকাজনৰ মিত্ৰ কোন, ৰুগ্ন ব্যক্তিৰ মিত্ৰ কোন, আৰু মৃতপ্ৰায়জনৰ মিত্ৰ কোন। এই 4টা প্ৰশ্ন। আমি পৰৱৰ্তী যুধিষ্ঠিৰৰ উত্তৰ চাওঁ। শ্লোক নম্বৰ 4। ইয়াত শ্লোকবোৰ সৰলকৈ দিয়া হ'ল। ইয়াৰ কাৰণ হ'ল সন্ধি যি থাকে সৰল কৰোঁতে গোটেইবোৰ সন্ধি ভাঙা যায়। যুধিষ্ঠিৰ উৱাচ, যুধিষ্ঠিৰে ক'লে সাৰ্থঃ প্ৰবসতু মিত্ৰম ভাইয়া মিত্ৰম গৃহে সতঃ আতুৰস্য ভীষং মিত্ৰম দানম মিত্ৰম মৰিষ্যতঃ। পুনৰ চোৱা, সাৰ্থঃ প্ৰবসত মিত্ৰম ভাইয়া মিত্ৰম গৃহে সতঃ আতুৰস্য ভীষং মিত্ৰম দানম মিত্ৰম মৰিষ্যতঃ। উত্তৰটো হ'ব শ্লোক নম্বৰ 4। এইটো সৰল কৰিলোঁ আমি, প্ৰবসতঃ মিত্ৰম সাৰ্থঃ। যেনেকৈ প্ৰশ্ন সোধা হৈছে ঠিক তেনেকৈ আমি উত্তৰ দিব পাৰিম শ্লোকটোৰ পৰা। প্ৰবসতঃ মিত্ৰম, প্ৰবাসত মিত্ৰ কোন কোৱা হৈছে, সাৰ্থঃ, সাৰ্থঃ। তাৰপিছত গৃহে সতঃ মিত্ৰম ভাইয়া, ঘৰত থকাজনৰ। প্ৰশ্নটো যি ধৰণে আছে আমি উত্তৰটো চোৱা ঠিক তেনেকৈ উলিয়াই দিছোঁ। গৃহে সতঃ ঘৰত থকাজনৰ ভাইয়া, গৃহে সতঃ মিত্ৰম, মিত্ৰম ভাইয়া। একেদৰে আতুৰস্য, আতুৰ মানে ৰুগ্ন, ৰোগীয়া, আতুৰস্য মিত্ৰম, মিত্ৰম ভীষম, ভীষম ঔষধ। আৰু শেষত কৈছে মৰিষ্যতঃ, মৰিষ্যতঃ মৃতপ্ৰায়,
ব্যক্তিৰ মৰিষ্যতঃ মিত্ৰম দানম মৰিষ্যতঃ মিত্ৰম দানম। এইটো শ্লোকটো আমি সৰল কৰি ল'লোঁ। ইয়াত চোৱা, প্ৰবাসতঃ মিত্ৰম স্বাৰ্থঃ, প্ৰবাসত থকাজনৰ মিত্ৰ হৈছে স্বাৰ্থ। স্বাৰ্থ মানে হৈছে লগত নিয়া ধন। হাতত থকা, লগত থকা যি ধন, সেই ধনেই হৈছে যিসকল প্ৰবাসত থাকে তেওঁলোকৰ মিত্ৰ, যিসকল বিদেশত থাকে তেওঁলোকৰ মিত্ৰ। যিহেতু বিদেশত তেওঁলোকক সহায় সহযোগ কৰিব পৰা, স্বদেশত থাকিলে যি ধৰণৰ তেওঁলোকে বিচৰণ কৰিব পাৰে, যি ধৰণে তেওঁলোকে চলা ফুৰা কৰিব পাৰে, যি ধৰণৰ তেওঁলোকৰ জীৱন যাত্ৰা হয়, ঠিক একেধৰণৰ জীৱন যাত্ৰা প্ৰবাসত সহজ নহয়। গতিকে প্ৰবাসত বন্ধুৰ দৰে সহায় কৰে। স্বাৰ্থ মানে হৈছে অৰ্থ, টকা পইচা, ধন সম্পদ, যি লগত নিয়া হয়। ঘৰত থকাখিনি নহয়, লগত থকাখিনি হৈছে বিদেশত থকাজনৰ বন্ধু সদৃশ। একেদৰে গৃহে সতঃ মিত্ৰম ভাইয়া, গৃহে সতঃ যিসকল ঘৰত থাকে, গৃহস্থ, তেওঁৰ মিত্ৰ হৈছে ভাইয়া অৰ্থাৎ পত্নী। ঘৰত থকাজনৰ পৰম মিত্ৰ, পৰম বন্ধু হৈছে নিজৰ পত্নী, যিয়ে পতিক সকলো ফালৰ পৰা সহায় সহযোগ কৰে। সংসাৰ যাত্ৰাৰ পথত এগৰাকী সহচৰী হয়, সহযাত্ৰী হয়। সংসাৰ যাত্ৰা সুচল কৰি তোলে, সংসাৰ যাত্ৰা পথ মসৃণ কৰে আৰু সেই কাৰ্যত সহায় কৰে পত্নীগৰাকীয়ে, আৰু সেই পত্নীগৰাকী হৈছে গৃহস্থৰ পৰম মিত্ৰ। আতুৰস্য মিত্ৰম ভীষম, ইয়াত আতুৰস্য, আতুৰ মানে হৈছে ৰোগীয়া ব্যক্তি, তেওঁৰ মিত্ৰ হৈছে ভীষম, ঔষধ। যি ঔষধৰ জৰিয়তে নিজৰ জীৱনটো বচাই ৰাখে, যি ঔষধে তেওঁৰ প্ৰাণ মৃত্যু পথৰ পৰা ঘূৰাই আনিব পাৰে, সেই ধৰণৰ ঔষধেই হৈছে ৰোগীয়াৰ পৰম বন্ধু। ৰুগ্ন ব্যক্তিয়ে যিহেতু ঔষধৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীৰ বায়ু পানী সেৱন কৰি থাকে, গতিকে তেওঁৰ কাৰণে পৰম বন্ধুগৰাকী হৈছে ঔষধ, বন্ধু হৈছে ঔষধ। একেদৰে মৰিষ্যতঃ মৃত্যুৰ পথলৈ গৈ থকা, মৃতপ্ৰায়, কিছু সময়ৰ পিছত বা কিছুদিনৰ ভিতৰতে যাৰ মৃত্যু ঘটিব, যিসকল বয়োবৃদ্ধ হৈছে বা যিসকলৰ মৃত্যু আসন্ন, সেইসকল ব্যক্তিৰ পৰম মিত্ৰ হৈছে দান। অৰ্থাৎ তেওঁৰ স্বত্বত যি ধন সম্পদ থাকে, সেই আটাইখিনি উপযুক্ত পাত্ৰত তেওঁৰ যি স্বত্ব, সেই স্বত্ব চমজাই দিলে বা আনক দান কৰি দিয়াৰ ফলত তেওঁ এই পৃথিৱীৰ মায়ামোহৰ পৰা মুক্ত হৈ সহজে এই সংসাৰ ত্যাগ কৰি পৰলোকলৈ গমন কৰিব পাৰে। তেওঁৰ অন্তৰৰ পৰা মায়ামোহ আদি ত্যাগ কৰিব পাৰে। যিহেতু ধন সম্পদ, টকা পইচা স্বত্বত থাকিলে সেইবোৰৰ মায়ামোহত মানুহ আবদ্ধ হৈ থাকে, গতিকে মৃত্যুৰ আগত সেই সকলোবোৰৰ পৰা মুক্ত হোৱা উচিত বুলি ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা নিয়ম। সেইধৰণে যিসকলৰ মৃত্যুৰ সময় সমাগত, তেওঁলোকৰ পৰম মিত্ৰ হৈছে দান। অৰ্থাৎ দানৰ জৰিয়তে তেওঁলোকে পৰম তৃপ্তি, পৰম সন্তোষ লাভ কৰিব পাৰে, আৰু পৰম সন্তোষ লাভ কৰি মানে সন্তোষেৰে, আনন্দ মনে ইহজগত এৰি পৰলোকলৈ গমন কৰে। গতিকে এই শ্লোকফাঁকিত আমি এইখিনি কথাকে পালোঁ যে বিদেশত থকাজনৰ মিত্ৰ হৈছে লগত থকা ধন, ঘৰত থকাজনৰ অৰ্থাৎ গৃহস্থৰ মিত্ৰ ভাৰ্যা, ৰোগীয়াৰ মিত্ৰ ঔষধ, মৃত্যুপথৰ যাত্ৰীগৰাকীৰ মিত্ৰ দান। এই হৈছে এইটো শ্লোকৰ অৰ্থ। পৰৱৰ্তী আমি 5 নম্বৰ শ্লোক, এইটো যক্ষই যুধিষ্ঠিৰক 5 নম্বৰ শ্লোকত কি প্ৰশ্ন সুধিছে আমি চাই লওঁ। 5 নম্বৰ শ্লোকত যক্ষ সুধিছে, যক্ষ উৱাচ ধন্যানাম উত্তমম কিঞ্চিৎ ধনানাম স্যাৎ কিমুত্তমম লাভানাম উত্তমম কিম স্যাৎ সুখানাম স্যাৎ কিমুত্তমম। ধন্যানাম উত্তমম কিঞ্চিৎ, আমি এইটো সৰল কৰি লওঁ। ধন্যানাম, ধন্যানাম উত্তমম, উত্তমম কিঞ্চিৎ, একেধৰণৰ প্ৰশ্ন। কিঞ্চিৎ
धनानां किम् उत्तमं स्यात् धनानां स्यात् धनानां स्यात् किम् उत्तमं किम् उत्तमं लाभानां लाभानां स्यात् किम् उत्तमं और शेषत कैसे सुखानां स्यात् किम् उत्तमं सुखानां स्यात् किम् उत्तमम् এইটো শ্লোকত কোৱা চোৱা ধন্যানাম উত্তমম কিঞ্চিত যিসকল ধন্য হৈছে যিসকল নিজৰ কৃতিত্বৰে উজ্বলি উঠিছে সেইসকলৰ উত্তম গুণ মানে কি গুণৰ দ্বাৰা তেওঁলোক উজ্বলি উঠিব পাৰিছে যিসকল ধন্য হৈছে এই ধন্য হোৱাৰ অন্তৰালত তেওঁলোকৰ বিশেষ গুণনো কি আছে বিশেষ কথানো কি আছে এই কথাটোৰ বিষয়ে ইয়াত প্ৰশ্ন উঠাইছে যে ধন্যসকলৰ যেটো উত্তম গুণ সেই উত্তম গুণটো কি এনেকৈ মানে এই শ্লোকৰ প্ৰশ্ন সোধাৰ মানে ইচ্ছা এই শ্লোকটোৰ আশয় হৈছে যে ধন্যসকলৰ যেটো উত্তম গুণ সেইটো কি ধনৰ উত্তম কি মানে কি ধন যিমানবিলাক আমাৰ ধন আছে এই ধনসমূহৰ উত্তম কিম স্যাত মানে কি উত্তম শ্ৰেষ্ঠ কি ধনৰ শ্ৰেষ্ঠ কি লাভানাম স্যাত কিম উত্তম লাভৰ শ্ৰেষ্ঠ কি উত্তম কি সুখানাম আৰু যিমান সুখ আছে এই সুখবোৰৰ উত্তম কি এটা হৈছে প্ৰশ্ন আৰু এই প্ৰশ্ন ইয়াতে আমি স্যাত শব্দটো উৎপত্তি কৰিব পাৰোঁ স্যাত অজ ধাতু সৈতে অজ ধাতু বিধিলিং লকাৰৰ ইয়াত যোগিছে স্যাত অজ বিধিলিং ইয়াত স্যাত এই অজ বিধিলিং লকাৰৰ প্ৰথম পুৰুষৰ একবচনত প্ৰয়োগ হৈছে স্যাত অজ ধাতু ধন্যৰ উত্তম ধন্যৰ সকলৰ উত্তম কি ধনসমূহৰ উত্তম কি লাভৰ উত্তম কি আৰু সুখৰ উত্তম কি এই যে চাৰিটা প্ৰশ্ন এই চাৰিটা প্ৰশ্নৰ উত্তৰ দৃষ্টিৰে কেনেকৈ দিছে আমি চাই লওঁ শ্লোক নম্বৰ কিমান হ'ব 6 শ্লোক নম্বৰ 6 ধন্যানাম উত্তমম দাক্ষম বুলি লিখিছে ধন্যানাম উত্তমম দাক্ষম এইটো উত্তৰ দিছে দৃষ্টিৰে ধনানাম উত্তমম ইয়াত সন্ধিবোৰ ভাঙি দিয়া হ'ল উত্তমম ধনানাম উত্তমম শ্ৰুতম লাভানাম শ্ৰেয় আৰোগ্যম আৰু সুখানাম সুখৰ উত্তমা সুখানাম উত্তমা তুষ্টি সুখানাম উত্তমা তুষ্টি এই শ্লোকটোত শেষত চোৱা তুষ্টি শব্দটো তুষ ধাতুৰ সৈতে তিন প্ৰত্যয় প্ৰয়োগ হৈছে তিন প্ৰত্যয় প্ৰয়োগ হোৱা শব্দবোৰ স্ত্ৰীলিংগ আৰু সেইকাৰণে উত্তম শব্দটো স্ত্ৰীলিংগ কৰি উত্তম কৰা হৈছে নিশ্চয় বুজি পাইছা এইটো বিশেষ্য পদ আৰু এইটো বিশেষণ পদ
তো পুংলিংগ স্ত্ৰীলিংগ একবচন হোৱাৰ কাৰণে উত্তমা শব্দটো স্ত্ৰীলিংগ একবচনত প্ৰয়োগ হৈছে ইয়াত কোন কৰা ধন্য নাম উত্তম দাক্ষম দাক্ষ শব্দৰ অৰ্থ হৈছে দক্ষতা যিসকল ধন্য হৈছে এই ধন্য হোৱা সকলৰ বিশেষ গুণটো হৈছে দক্ষতা দক্ষতা গুণৰ জৰিয়তে মানুহ ধন্য হ'ব পাৰে এই জগতত নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰে জগতত নিজকে অমৰ অজৰ কৰিব পাৰে সেই সকল ব্যক্তিয়ে যিসকলৰ বিশেষ কৌশল থাকে বিশেষ দক্ষতা থাকে বিশেষ কাৰ্য কৰাৰ কাৰণে বিশেষ গুণ কিছুমান থাকে সেই গুণবিলাকৰ অন্যতম এটা গুণ হৈছে এই দক্ষতা সেয়ে কোৱা হৈছে যে এই জগতত যিসকল ধন্য হৈছে এই ধন্য হোৱা সকলৰ বিশেষ গুণটো কি প্ৰশ্নটো সুধিছিল যক্ষই এনেদৰে আৰু যুধিষ্ঠিৰে তাৰ উত্তৰটো দিছে যে সেই গুণসমূহৰ উত্তম গুণটো হৈছে ধন্য হোৱা সকলৰ উত্তম গুণটো হৈছে দক্ষতা তাৰপিছত সুধিছিল যে ধনৰ উত্তম কি যে ধনৰ উত্তম ইয়াত উত্তৰত যুধিষ্ঠিৰে ক'লে শ্ৰুতম শ্ৰুতম শব্দৰ অৰ্থ হৈছে শাস্ত্ৰৰ জ্ঞান যি জ্ঞানৰ জৰিয়তে মানুহে পাবলগীয়া দিবলগীয়া ভাল বেয়া উৎকৃষ্ট নিকৃষ্ট আদি সকলো ধৰণৰ চিন্তা চৰ্চা বা বিচাৰ বিবেচনা কৰিব পাৰে আৰু সেই বিচাৰ বিবেচনা মানুহক আনি দিয়ে শাস্ত্ৰৰ সেই জ্ঞানে আৰু সেই শাস্ত্ৰৰ জ্ঞানে হৈছে মানুহৰ এনেকুৱা ধন যি ধন কেতিয়াও হৰণ ভগন নহয় আৰু সেই ধনৰ জৰিয়তে মানুহে কি হ'ব পাৰে এই সমাজত বা এই দেশত বা বিশ্বত এগৰাকী খ্যাতিসম্পন্ন ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে গতিকে যিসকল মানুহৰ জীৱনত যিমান ধন থাকে সকলো ধনৰ ভিতৰত উৎকৃষ্ট ধন হৈছে শাস্ত্ৰৰ জ্ঞান গতিকে শাস্ত্ৰৰ জ্ঞান উৎকৃষ্ট ধন হিচাপে ইয়াক আয়ত্ত কৰা উচিত ঠিক তেনেকৈ লাভানাম শ্ৰেয় আৰোগ্যম বুলি কৈছে লাভৰ শ্ৰেষ্ঠ কি বুলি যক্ষই যি প্ৰশ্ন সুধিছিল যুধিষ্ঠিৰে উত্তৰ দিছে যে লাভৰ উৎকৃষ্টটো হৈছে আৰোগ্য এই পৃথিৱীত নিজকে নিৰোগী কৰি ৰাখিব পৰাটো হৈছে একমাত্ৰ লাভ জগতৰ যিমান লাভ আছে সকলোবোৰ বিচাৰ কৰি যুধিষ্ঠিৰে কৈছিল যে উৎকৃষ্ট লাভটো হৈছে মানুহৰ নিজকে সুস্থ সবল কৰি ৰাখিব পৰাটো আৰু শেষত সুখানাম উত্তমা তুষ্টি বুলি কৈছে যে এই পৃথিৱীত সুখ বুলি ক'লে যাক বুজা যায় সেই সুখৰ উৎকৃষ্ট সুখটো হৈছে সন্তুষ্টি যাৰ মনত যাৰ হৃদয়ত সন্তোষ ভাৱ নাথাকে সন্তুষ্টি নাথাকে তেওঁৰ জীৱনত সকলো প্ৰকাৰৰ বৈষয়িক জাগতিক ধন সম্পদেৰে পৰিপূৰ্ণ হ'লেও তেওঁ সুখী হ'ব নোৱাৰে যদি তেওঁৰ মনত সন্তোষ ভাৱ নাহে সেয়ে কোৱা হয় সন্তোষ এব পৰমম নিধানম সন্তুষ্টি হৈছে পৰম শক্তি পৰম ধন সন্তোষ নামৰ যাৰ ধন যাৰ থাকে তেওঁই ধনী হ'ব পাৰে তেওঁই সুখী হ'ব পাৰে আৰু সন্তোষ নাথাকিলে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে সন্তোষ মানে সন্তুষ্টি সকলো কাৰ্যত সকলো সময়ত কিন্তু আকৌ কোৱা হৈছে শাস্ত্ৰত দান আৰু বিদ্যা অৰ্জনৰ ক্ষেত্ৰত সন্তুষ্টি মানে সন্তোষত থাকিব নালাগে সন্তুষ্ট হৈ থাকিব নালাগে দান বিদ্যা অৰ্জনৰ বাহিৰে জগতৰ যিমানবোৰ বৈষয়িক ধন সম্পদ ঘটা আদিৰ কথা থাকে এই সকলোবিলাকতে নিজকে সন্তুষ্ট ৰাখিব পৰা এটা ক্ষমতা মানুহৰ থাকিব লাগে আৰু যাৰ জৰিয়তে মানুহ সুখী হ'ব পাৰে এনেদৰে যুধিষ্ঠিৰে যক্ষৰ প্ৰশ্নৰ উত্তৰ 6 নম্বৰ শ্লোকত দিছে তো ইয়াত আমি ধন্য নাম ইয়াত ষষ্ঠী বিভক্তিৰ বহু বচনত প্ৰয়োগ হৈছে লাভা নাম লাভ শব্দ ষষ্ঠী বিভক্তিৰ বহু বচনত ঠিক তেনেকৈ ধনা নাম ধন শব্দ তাৰে ষষ্ঠী বিভক্তি বহু বচন সুখা নাম সুখ শব্দ ষষ্ঠী বিভক্তি বহু বচনত প্ৰয়োগ হৈছে বাকী ব্যাকৰণখিনি আমি ইয়াৰ আগৰ প্ৰশ্নতেই চাই লৈছোঁ পৰৱৰ্তী যক্ষই 7 নম্বৰত সুধিছে কহ শত্ৰুৰ দুৰ্জয় পুংসাম কশ্চ ব্যাধিৰ অনন্তকঃ কীদৃশশ্চ স্মৃতঃ সাধু সাধু কীদৃশঃ স্মৃতঃ 7 নম্বৰ শ্লোকটোত আমি যক্ষই কিনো সুধিছে এবাৰ চাই লওঁ শ্লোক নম্বৰ 7 পুংসাম পুমস মূল শব্দটো পুমস মন কৰিবা পুমস তাৰে পুংসাম ষষ্ঠী বিভক্তিৰ
বহু বচনত হয় পুংসাম মানে মানুহৰ দুৰ্জয় দুৰ্জয় শব্দটো অসমীয়াত ব্যৱহাৰ কৰি পাইছা যাক জয় কৰিব নোৱাৰে পুংসাম দুৰ্জয় শত্ৰু কহ ইয়াত ছন্দত দিয়া হৈছে আমি সৰল কৰি ললো প্ৰথম প্ৰশ্নটো এনেকৈ সুধিছে পুংসাম মানুহৰ দুৰ্জয় শত্ৰু কহ মানুহৰ দুৰ্জয় শত্ৰু কোন বা কি পিছত হৈছে অনন্তকঃ ব্যাধিঃ কঃ অনন্তকঃ अनंत अनंतकः व्याधि माने रोग च कः তাৰপিছত হৈছে সাধু कीदृशः साधु कीदृशः स्मृतः साधु कीदृशः स्मृतः असाधु च और असाधु असाधु च कीदृशः स्मृतः যক্ষৰ প্ৰশ্ন পুংসাম মানুহৰ দুৰ্জয় শত্ৰু কহ দুৰ্জয় শত্ৰু কোন অনন্তকঃ ব্যাধিঃ কহ অনন্তকঃ মানে যাৰ অন্ত নাই শেষ নাই তেনেকুৱা ব্যাধি মানুহৰ কি ব্যাধি মানে হৈছে ৰোগ বেমাৰ গতিকে তেনেকুৱা মানুহৰ বেমাৰ কোনটো বেমাৰ মানুহৰ এনেকুৱা যি বেমাৰ অনন্ত মানে যাৰ অন্ত নাই শেষ নহয় साधु कीदृश स्मृत साधु বুলি কাক অভিহিত কৰা হয় স্মৃত স্মৃ ধাতুৰ সৈতে ত প্ৰত্যয় প্ৰয়োগ হৈছে স্মৃত অভিহিত কৰা হয় কাক কোৱা হয় সাধু বুলি মানে সাধু বুলি কাক জনা যায় অসাধু कीदृश স্মৃত আৰু অসাধু বুলি কাক জনা যায় এই চাৰিটা প্ৰশ্ন ইয়াত যক্ষ যুধিষ্ঠিৰ সুধিছে ইয়াত আমি পুংসাম শব্দটো ব্যাকৰণ পালো পুমস শব্দৰ ষষ্ঠী বিভক্তিৰ বহুবচন ঠিক তেনেকৈ अनंतकः समास কৰিব পাৰো न अंतकः अनंतकः नय तत्पुरुष समास ठीक তেনেকৈ स्मृतः स्मृति ধাতুৰ সৈতে ত প্ৰত্যয় পুংলিংগ প্ৰথম একবচন স্মৃতः আৰু বাকিবোৰ বিশেষ পদবোৰ সাধু অসাধু শত্ৰু এইবোৰ ব্যাধি এইবিলাক বিশেষ পদ প্ৰয়োগ হৈছে গতিকে শ্লোকটোৰ মূল কথা হ'ল চাৰিটা প্ৰশ্ন আছে ইয়াত প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ দুৰ্জয় শত্ৰু কোন দ্বিতীয় প্ৰশ্ন হৈছে মানুহৰ অনন্ত ব্যাধি কি তৃতীয় প্ৰশ্ন হৈছে সাধু বুলি কাক অভিহিত কৰা হয় আৰু চতুৰ্থ প্ৰশ্ন হৈছে অসাধু বুলি কাক জনা যায় দুষ্ট বুলি কাক জনা যায় এই চাৰিটা প্ৰশ্ন এই চাৰিটা প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী শ্লোকত যুধিষ্ঠিৰে সুন্দৰভাৱে দিছে চোৱা युधिष्ठिर उवाच युधिष्ठिर कले क्रोधः सुदुर्जयः शत्रु लोभो व्याधिरनन्तकः सर्वभूतहितः साधु असाधु निर्दयः स्मृतः क्रोधः सुदुर्जयः शत्रु लोभो व्याधिरनन्तकः सर्वभूतहितः साधु असाधु निर्दयः स्मृतः এই শ্লোকটো আমি সৰল কৰি ললে এই চাৰিটা প্ৰশ্নৰ যি ধৰণে প্ৰশ্ন কৰিছে সেই ধৰণে উত্তৰ আমি উলিয়াই ল'ব পাৰিম যুধিষ্ঠিৰে কোৱা আৰু যেহেতু এই শ্লোকত প্ৰশ্নবোৰ ছন্দত লিখি দিয়া হৈছে আমি ছন্দবোৰ ভাঙি ল'লে প্ৰশ্ন অনুযায়ী উত্তৰবোৰ উলিয়াই ল'ব পাৰোঁ আৰু শেষৰ শ্লোক এইটো 8 নম্বৰ শ্লোকত সুদুৰ্জয় শত্ৰুঃ ক্ৰোধঃ বুলি কোৱা হৈছে সুদুৰ্জয় পুংসাম শব্দটো আমি ইয়াত ব্যৱহাৰ কৰা নাই
सुदुर्जयः शत्रुः क्रोधः अनन्तकः व्याधिः लोभः। जी धरणे प्रश्न सोधा হৈছিল एके धरणे उत्तर दिया হৈছে मन কৰা। सुदुर्जयः शत्रुः क्रोधः अनन्तकः व्याधिः लोभः सर्वभूत हितः साधुः असाधुः निर्दयः असाधुः स्मृतः। यही से युधिष्ठिर उत्तर। प्रश्न अनुযায়ী उत्तर ওলাইছে सुदुर्जयः शत्रुः क्रोधः। दुर्जय মানুহৰ दुर्जय शत्रु হৈছে क्रोध खং। ই মানুহৰ শৰীৰত থকা 6 ৰিপুৰ ভিতৰত অন্যতম। 6 ৰিপু মানে হৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য। এই 6টা ৰিপু মানুহৰ 6 ৰিপু মানে শত্ৰু মানুহৰ শৰীৰত থাকে আৰু এই 6 শত্ৰুৰ ভিতৰত অন্যতম শত্ৰু হৈছে খং। খঙৰ যিসকলে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে খঙক যিসকলে নিজৰ অধীনত ৰাখিব নোৱাৰে তেওঁলোক বিনাশপ্ৰাপ্ত হয়। সেইকাৰণে খঙক শত্ৰু বুলি অভিহিত কৰা হৈছে। আৰু কেনেকুৱা শত্ৰু? দুৰ্জয় শত্ৰু। এই শত্ৰুক অতি সহজে জয় কৰিব নোৱাৰি। যথেষ্ট উত্তৰ মন কৰা যে খং হৈছে মানুহৰ দুৰ্জয় শত্ৰু আৰু অনন্ত ব্যাধি হৈছে লোভ। সমাপ্ত নোহোৱা ৰোগ এটা লোভ। কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য। গতিকে লোভো এটা কি হ'ল? শত্ৰুৰ ভিতৰত পৰি গ'ল। কেনেকুৱা শত্ৰু? ই এটা মানুহৰ বেমাৰ সদৃশ আৰু এই বেমাৰৰ ঔষধ বিচাৰি পাবলৈ নাই। সেইকাৰণে অনন্ত বুলি কৈছে, সমাপ্তি নাই। তো সমাপ্ত নোহোৱা ব্যাধি হৈছে লোভ। সৰ্বভূত হিতঃ সাধু। সাধু বুলি সেইজনকেই কোৱা হ'ব যিগৰাকীয়ে সকলো প্ৰাণীৰ কল্যাণ হোৱাটো মংগল হোৱাটো কামনা কৰে। হিত শব্দৰ অৰ্থ হৈছে সৰ্বভূত হিত। ভূত মানে হৈছে প্ৰাণী। ইয়াত মন কৰিবা সৰ্বভূত মানে সকলো প্ৰাণীৰ হিত মানে যিসকলে হিত চিন্তা কৰে ভাল হোৱাটো বিচাৰে মংগল হোৱাটো বিচাৰে তেনেকুৱা ব্যক্তিকে সাধু বুলি জনা যায় কোৱা হয়। আৰু যিসকলৰ হৃদয়ত দয়া মমতা নাই আনৰ প্ৰতি সহনশীলতা শ্ৰদ্ধা দয়া প্ৰেম আদি শব্দৰ অৰ্থ যিসকলে নাজানে যিসকল নিষ্ঠুৰ তেনেকুৱা ব্যক্তি হৈছে অসাধু। গতিকে ইয়াৰ অৰ্থ হ'ল নিৰ্দয় অসাধু স্মৃত। নিৰ্দয়ীজনক অসাধু বুলি অভিহিত কৰা হয়। ইয়াত স্মৃত স্মৃত ধাতুৰ সৈতে ত প্ৰত্যয় প্ৰয়োগ কৰি পুংলিংগ প্ৰথম একবচনত প্ৰয়োগ কৰা হৈছে। স্মৃত যিহেতু সাধু অসাধু এইবিলাক পুংলিংগত প্ৰয়োগ হৈছে। তো শ্লোকটো পুনৰ আমি যুধিষ্ঠিৰৰ উত্তৰ হিচাপে চাওঁ। ক্ৰোধ সুদুৰ্জয় শত্ৰুৰ লোভ সন্ধি কৰি দিয়া হৈছিল। ইয়াত সন্ধি ভাঙি দিয়া হৈছে। ব্যাধিৰ অনন্তক এই শব্দটো সন্ধি আছিল ভাঙি দিয়া হৈছে অনন্তক ব্যাধি। যিহেতু ইয়াত ছন্দ মিলাবলগীয়া হৈছিল সেইকাৰণে এইবোৰ সন্ধি কৰি ছন্দ মিলোৱা হৈছিল। আৰু পৰৱৰ্তী আমি অভ্যাস কৰিবৰ কাৰণে অধ্যয়ন কৰিবৰ কাৰণে এনেকৈ আমি ভাঙি ল'ব পাৰোঁ। সৰ্বভূত হিতঃ সাধু নিৰ্দয় সাধু স্মৃত। ইয়াতো যি সন্ধি আছিল সাধু অসাধুৰ নিৰ্দয় সন্ধি হৈ আছিল সেই সন্ধি ইয়াত ভাঙা গ'ল। এনেকৈ এই 8টা শ্লোক আমি এইটো পাঠত পালোঁ যে 4টা শ্লোকত যুধিষ্ঠিৰে যথেষ্ট প্ৰশ্ন সুধিছে যক্ষই যথেষ্ট প্ৰশ্ন সুধিছে আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ পিছৰ লগে লগে পিছৰ শ্লোকবিলাকতে যুধিষ্ঠিৰে দি গৈছে। আৰু এই প্ৰশ্ন উত্তৰেই যিটো পাঠ আমাৰ 10ম শ্ৰেণীৰ কাৰণে প্ৰস্তুত কৰা হৈছিল যাৰ নাম দিয়া হৈছিল যক্ষ যুধিষ্ঠিৰ সংবাদ। ইয়াৰ অনুশীলনীত কেইটামান প্ৰশ্ন দিয়া হৈছে সেইটা চৰ্চা কৰি দিছোঁ মন কৰা। ক প্ৰশ্ন সোধা হৈছে অস্মিন পাঠে প্ৰশ্নকৰ্তা কহ।
ইয়াত সোধা হৈছে এই পাঠত প্ৰশ্নকৰ্তাগৰাকী কোন, এই পাঠত কোনে প্ৰশ্ন সুধিছে। উত্তৰ আমাৰ নিশ্চয় কি হ'ব, য়ক্ষः। প্ৰশ্নটোৰ লগত মিলাই আমি উত্তৰটো দিম এনেকৈ, अस्मिन् पाठे प्रश्नकर्ता यक्षः। उत्तरदाता च कः, আকৌ সোধা হৈছে উত্তৰদাতা কোন, কোনে উত্তৰ দিছে। তো উত্তৰ কোনে দিছে, युधिष्ठिरः। আমি এনেকৈ সংস্কৃতত লিখিম उत्तरदाता च युधिष्ठिरः। খ নম্বৰ প্ৰশ্নত চোৱা, ভূমেহে গুৰুতৰম কিম। প্ৰশ্নত গুৰুতৰম হিচাপে আহিছে, আমি যেতিয়া উত্তৰ লিখিম তেতিয়া গুৰুতৰা হ'ব, কিয়নো উত্তৰটোত মাতা শব্দটো আহিব। মাতা শব্দ স্ত্ৰীলিংগ হোৱাৰ কাৰণে গুৰুতৰ শব্দটো স্ত্ৰীলিংগ কৰি গুৰুতৰা কৰিব লাগিব। এতেকে উত্তৰটো কি হ'ব, ভূমেহে গুৰুতৰা মাতা। গ নম্বৰ, প্ৰবাসতঃ মিত্ৰম কः ভৱতি। প্ৰবাসত মিত্ৰ কোন, বন্ধু কোন, সাৰ্থः। प्रवासतः मित्रम सार्थः भवति। घ नम्बर, धन्यानाम उत्तमम किम। उत्तर हब धन्यानाम उत्तमम दाक्ष्यम। उंग नम्बर, कः व्याधि अनन्तकः। तो व्याधि अनंत व्याधि की लोभः, अते उत्तर की हब लोभः व्याधि अनन्तकः। 2 नम्बर चोৱা, তলত দিয়া শব্দকেইটাৰ সমাৰ্থক শব্দ পাঠটোৰ পৰা বাছি উলিওৱা। এই পাঠত এই শব্দবোৰৰ সমাৰ্থক শব্দ আছে, বাছি উলিয়াব লাগিব। আকাশः, এইটো শব্দ আমি খাত হিচাপে পাইছোঁ, খাত পঞ্চমী বিভক্তিত প্ৰয়োগ হৈছে। আমি প্ৰথম বিভক্তিত প্ৰয়োগ কৰি কি লিখিম, খः। আকাশः, ইয়াৰ এই পাঠত থকা প্ৰতিশব্দ হৈছে খः। বাতः, বায়ু শব্দটো পাইছোঁ, গতিকে বায়ু হ্ৰস্ব উকাৰ দিব লাগিব। পাঠত উকাৰ আছিল, পঞ্চমী বিভক্তি প্ৰয়োগ আছিল। আমি ইয়াত প্ৰথম বিভক্তি প্ৰয়োগ কৰি বায়ু বুলি লিখিম। এইকেইটা বানানত অলপ কথা আহিব, সেয়াই এইকেইটা উত্তৰ তোমালোকক ইয়াত সুবিধাৰ কাৰণে দি দিছোঁ। সমাৰ্থক শব্দ 2 নম্বৰ, পাঠত থকা সমাৰ্থক শব্দ, পাঠৰ সমাৰ্থক শব্দ। শব্দ আছে আকাশः, ইয়াত উত্তৰ হ'ব কি, খः। খ মানে আকাশ। বাতः, ইয়াৰ উত্তৰ পাঠত আছে বায়ু। বানান সলনি হ'ব, পাঠত বানান দি আছে উকা, ইয়াত আমি হ্ৰস্ব উকাৰ প্ৰয়োগ কৰিব লাগিব, বায়ু। ঔষধিः, ঔষধিः, পাঠত আছে ভীষণ, এইটো লিখিব লাগিব ভীষণ। ঠিক তেনেকৈ পত্নী, পত্নী, ইয়াৰ পাঠত আছে ভাইৰিয়া। সমাৰ্থক শব্দ কি হ'ব, ভাইৰিয়া। পৃথিৱী, পৃথিৱী, ইয়াৰ সমাৰ্থক শব্দ পাঠত ভূমি হিচাপে, ভূমি আছিল, আমি প্ৰথম বিভক্তি প্ৰয়োগ কৰি ভূমি লিখিম। এইকেইটা হৈছে 2 নম্বৰ প্ৰশ্ন উত্তৰ। 3 নম্বৰ দিয়া হৈছে বাক্য ৰচনা কৰিব দিয়া হৈছে ত্ৰিনাথ। ত্ৰিনাথ বহুতৰী চিন্তা। কীদৃশः, सः कीदृशः बालकः अस्ति। এই ধৰণৰ বাক্য আমি লিখিব পাৰিম। কিঞ্চিত, धन्यानाम उत्तमम किंचित। मित्रम, सः मम मित्रः। सः बालकः मम मित्रम। मित्र शब्दটো नपुंसकलिंगत प्रयोग হয়, मित्रम। पुंलिंगले সূৰ্যক বুজাব, তাতে আমি মিত্ৰমে ব্যৱহাৰ কৰিম। যদিও সহ শব্দটো পুংলিংগ বা বালক শব্দটো পুংলিংগ, আমি মিত্ৰ শব্দটো পুংলিংগত লিখিব নোৱাৰিম, নপুংসক, কাৰণ বন্ধু অर्थত নপুংসকলিংগত প্ৰয়োগ হয়। গতিকে সহ বালকः মম মিত্ৰম अस्ति। उत्तमम, तव कार्यम उत्तमम अस्ति। তোমাৰ কামটো উত্তম হৈছে। এই ধৰণৰ আমি বাক্য লিখিব পাৰিম। বাকি 4 নম্বৰ মিলাব দিয়া হৈছে, এইকেইটা নিশ্চয় নিজে কৰিব পাৰিবা। মাতা গুৰুতৰা কি হ'ব, ভূমেহে। গৃহে মিত্ৰম, ঘৰত মিত্ৰ কোন, ভাইৰিয়া। মৰিষ্যতঃ মিত্ৰম, মৰিষ্যতঃ মৃত্যম দানম। মৃত্যুপথৰ যি যাত্ৰী, সেই যাত্ৰীগৰাকীৰ মিত্ৰ হৈছে দান। সুদুৰ্জয় শত্ৰুঃ ক্ৰোধः। ধন্যানাম উত্তমম,
ধন্যানাম উত্তমম, যিসকল ধন্য হৈছে, ধনানাম উত্তমম শ্ৰুতম, ধনৰ উত্তম শাস্ত্ৰৰ জ্ঞান। আৰু 5 নম্বৰ এটা দফা দিয়া হৈছে, ইয়াৰে কিছুমান প্ৰশ্ন সোধা হৈছে, চাই লোৱা। অস্তি কস্মিঞ্চিত বনোদ্দেশে বহুবক সনাথু বট পাদৱঃ। অস্তি কস্মিঞ্চিত বনোদ্দেশে, কোনো এখন হাবিত, বহুবক সনাথু বট পাদৱঃ। বট পাদৱঃ মানে হৈছে বটগছ, আৰু বটগছজোপা কেনেকুৱা আছিল? বহুবক সনাথ মানে বহুতো বগলীয়ে বাস কৰা, বহুতো বগলীয়া বাস কৰি থকা এজোপা বটগছ কোনো এখন হাবিত আছিল। তস্য কৌটৰে, তাৰে কৌটৰ মানে হৈছে খুৰুং, গছৰ যি খুৰুং থাকে সেই খুৰুঙত, তস্য কৌটৰে তাৰে খুৰুঙত মানে সেই গছজোপাৰ খুৰুঙত কৃষ্ণ সৰ্পঃ প্ৰতিবসতি স্ম, ফেটি সাপ এডাল বাস কৰিছিল। কৃষ্ণ সৰ্পঃ ফেটি সাপ। স চ বক বালকান, স চ সি মানে সেই সাপডালে বক বালকান বগলীৰ পোৱালিবোৰ অজাত পক্ষানপি, জন্ম নহওঁতে মানে কণীৰ পৰা নোলাওঁতে, কণী ফুটি বগলী পোৱালিবোৰ ওলাই নাহোঁতেই সদৈৱ সদায় ভক্ষয়ন কালম নয়ন্তি, সেইবোৰ ভক্ষণ কৰি আছিল। মানে সেই খুৰুঙত যি সাপ বাস কৰিছিল, ফেটি সাপ, সেই সাপে কি কৰিছিল? বগলীৰ যিমানবোৰ কণী আছিল সেই কণীবোৰ নষ্ট কৰি সেই কণী অৱস্থাত থকা পোৱালিবোৰকেই ভক্ষণ কৰিছিল। অথ একো বকহ, তাৰপিছত এটা বগলীয়ে তেন ভক্ষিতান্যপত্যানি, এইটো সন্ধি হৈছে, সন্ধি ভাঙিলে কি হ'ব? ভক্ষিতানি অপত্যানি, অপত্য মানে হৈছে পোৱালি, সন্তান। অথ একো বকহ, অথ তাৰপাছত এটা বগলীয়ে তেনেকৈ ভক্ষিত হোৱা পোৱালিবোৰক দেখি শিশু বৈৰাগ্যাত, সন্তান জন্ম দিয়াৰ প্ৰতি এটা বৈৰাগ্য ভাৱ মনলৈ আহিছিল। বৈৰাগ্য মানে বিৰাগ, ত্যাগ, এই ধৰণৰ ভাৱ, বৈৰাগ্য ভাৱ হোৱাৰ কাৰণে সৰস তীৰম আচাদ্য, সৰস মানে হৈছে নদী, তীৰম মানে হৈছে পাৰ, নদীৰ পাৰত, আচাদ্য মানে গৈ, বাষ্পপূৰিত নয়নো, বাষ্পপূৰিত মানে চকুলো টুকি থকা অৱস্থাত, অধুমুখ তিষ্ঠতি, তলমূৰকৈ আছিল। মানে সেই বগলী, তাৰ এটা বগলীয়ে কি কৰিছিল? নদীৰ পাৰত গৈ চকুলো টুকি বহি আছিল। তম চ তাত্ৰিকম চেষ্টিতম অৱলোক্য, আৰু তাক সেই বগলীটোক তেনেকৈ বহি থকা দেখি কুলিৰকঃ প্ৰবাচ, কুলিৰক মানে হৈছে কেঁকুৰা, কেঁকুৰাই প্ৰবাচ ক'লে, কেঁকুৰাই ক'লে মাম, মাম মানে হৈছে মহাশয়, কিম এৱম ৰুদ্যতে ভৱতা অদ্য, এনেকৈ আপুনি কিয় কান্দি আছে? আজি আপুনি এনেকৈ কিয় কান্দিছে? এয়া হৈছে এটা কাহিনীৰ এটা অংশ ইয়াত তুলি দিয়া হৈছে, আৰু ইয়াৰ পৰা তোমালোকক প্ৰশ্ন সুধিছে, বট পাদপঃ কুত্ৰ আছিল, বটগছজোপা ক'ত আছিল? তো উত্তৰ কি হ'ব? কস্মিঞ্চিত বনোদ্দেশে, কোনো এখন হাবিত। কৃষ্ণ সৰ্পঃ কুত্ৰ প্ৰতিবসতি স্ম, তো উত্তৰ কি হ'ব? বট পাদপস্য কৌটৰে। সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব লাগিব। কৃষ্ণ সৰ্পঃ বট পাদপস্য কৌটৰে প্ৰতিবসতি স্ম। বাষ্পপূৰিত নয়নম বকম কহ অপশ্যত, কান্দি থকা বগলীটোক কোনে দেখিছিল? উত্তৰ কি হ'ব? কুলিৰকঃ মানে কেঁকুৰাই। তো বাষ্পপূৰিত নয়নম বকম কুলিৰকঃ অপশ্যত। ঘ নম্বৰ, ভক্ষিতান্যপত্যানি ইতি পদস্য সন্ধি বিচ্ছেদম কুৰুত। ভক্ষিতান্যপত্যানি এই পদটোৰ সন্ধি বিচ্ছেদ কৰিব দিয়া হৈছে। এইটো সন্ধি বিচ্ছেদ কৰিলে এনেকুৱা হ'ব, ভক্ষিতানি যোগ অপত্যানি, পত্যানি ইকো য়নজি, এটা সূত্ৰ আছে, সেই সূত্ৰ অনুযায়ী এনেকৈ আমি সন্ধি কৰিম। অপত্যানি, ভক্ষিতানি যোগ অপত্যানি। আৰু শেষত কৃষ্ণ সৰ্পঃ ইতি পদে কহ সমাসঃ, তো কৃষ্ণ সৰ্পঃ ইতি পদে নিত্য সমাসঃ। কৃষ্ণ সৰ্প ফেটি সাপ, গতিকে ইয়াক আমি সমাস বিগ্ৰহ বাক্য উলিয়াব নোৱাৰোঁ, গতিকে ইয়াক আমি নিত্য সমাস বুলি
এটা সূত্ৰ আছে, সেই সূত্ৰটো আমি ইয়াত উল্লেখ কৰিম। উত্তৰটো হ'ব কৃষ্ণ চাপাহিতি পাদে নিত্য সমাসः। নিত্য বানান নিত্য, নিত্য সমাসः, কৃষ্ণ চাপপদ নিত্য সমাস। তো ইমানে আছিল আমাৰ ইয়াক স্বদেশীয় পাঠটিৰ মূল বিষয়বস্তু।